কাইলৈৰ পৰা আৰম্ভ হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন। মাজত মাথো আছে এটা দিন, দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হ'ব যোৰহাটৰ এৰালতলী পথাৰ। ভক্তপ্ৰাণ ৰাইজৰ জ্ঞাতাৰ্থে আমি জনাব বিচাৰিছোঁ, এয়া চাওক আপোনালোকে খুব সুন্দৰ ৰূপত আচলতে তেখেতলোকে এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনস্থলী সজাই তুলিছে। প্ৰতিটো কোণ আচলতে খুব সুন্দৰ ৰূপত তেখেতলোকে সজাবলৈ চেষ্টা কৰিছে। চাওক, এয়া বদৰিকা আশ্ৰম নামেৰে নামকৰণ কৰিছে প্ৰতিনিধি শিবিৰ। আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ মূল কাৰ্যবাহিনী শিবিৰ তেখেতলোকে খুব সুন্দৰ ৰূপত সজাই তুলিছে। এয়া 4 নম্বৰ শিবিৰ আৰু ইয়াত মোক ব্যৱহাৰ কৰক, এয়া এফালে ডাষ্টবিন তেখেতলোকে প্ৰদান কৰিছে। প্ৰতিটো দিশ ইমান সুন্দৰ ৰূপত ইমান ডিচিপ্লিনভাৱে কৰিছে, সঁচাকৈ শলাগ ল'ব লাগিব। আৰু আপোনালোকৰ জ্ঞাতাৰ্থে জনাওঁ, যিসমূহ শিবিৰত আহিব, তেখেতলোকে যিসমূহ থাকিব, তেখেতলোকক আচলতে খুব পৰিপাটিকৈ জেগাডোখৰ পৰিপাটিকৈ ৰাখিবলৈ তেখেতলোকে অনুৰোধ জনাইছে, যাতে আপোনালোকে কিবা সিদ্ধ খাই হওক বা অন্যান্য কিবা চানা পেকেটিং লাঞ্চ কৰি যদি আপোনালোকে যাতে জেগাখিনি পৰিপাটিটো নষ্ট কৰি নেপেলায়, সেইখিনিৰ ওপৰত আপোনালোকক খুবেই গুৰুত্ব দিবলৈ দিছে আৰু খুব সুন্দৰ ৰূপত সজাই তুলিছে। মাথো এটা দিন আছে, এটা দিনৰ অন্তত কাইলৈ সঁচাকৈ এক আধ্যাত্মিক দিশ বিৰাজমান ঘটিব। দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হ'ব এই অধিৱেশনস্থলী। গতিকেলৈ যিসমূহ আধৰুৱা কাম খুব খৰতকীয়াকৈ কৰিবলৈ তেখেতলোকে চেষ্টা কৰিছে আৰু 10% মান কাম এতিয়াও বাকী আছে। গতিকেলৈ খুব সুন্দৰ ৰূপত তেখেতলোকে কামখিনি খৰতকীয়াকৈ আচলতে কৰিবলৈ চেষ্টা কৰি আছে আৰু সম্পূৰ্ণ হ'বগৈ। গতিকেলৈ এই পৰিৱেশটো আপোনালোকক আমাৰ চেনেলৰ মাধ্যমেৰে উপস্থাপন কৰালোঁ, দেখালোঁ। আপোনালোকে সহযোগিতা আগবঢ়াব বুলি আমি আশা ৰাখিছোঁ। অধিৱেশনৰ প্ৰতিটো ভিডিঅ' আমি আপোনালোকক দেখাই যাবলৈ চেষ্টা কৰিম। আমাৰ লগত সংযোগ হৈ থাকক, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক।